এতিয়া আহো মুস্তাক আনফৰ সাহাব AIUDF এর বিরুদ্ধে কিয় আজি মাত মাতি আছে। আপোনালোকৰ মনত আছে নে নাই মই নাজানো, নীলবাগানত সৈয়দ আরশাদ মাদানী আহি AIUDF এর হৈ এজন আছিলে সৈয়দ আরশাদ মাদানী, এজন আছিলে মাহমুদ মাদানী। আসসালামু আলাইকুম রহমতুল্লাহ বাৰকাতুহ। বৰ্তমান অসমত নিৰ্বাচনীৰ বতৰ আৰু ঠিক এই নিৰ্বাচনৰ বতৰৰ বিভিন্ন ধৰণৰ সুযোগ লৈ আছে। ইতিমধ্যে মৌলানা মুস্তাক আনফৰ সাহাবে বহু কথাত বিতৰ্কৰ মাজত আহিছে আৰু সেই সন্দৰ্ভত মই যোৱাকালি কৈছিলোঁ যে AIUDF দল গঠনৰ সময়ত মৌলানা মুস্তাক আনফৰ সাহাব আৰু সৈয়দ আৰশাদ মাদানী সাহাবৰ স্থিতি কি আছিল সেয়া মই স্পষ্ট কৰিম। এই কথাখিনি মই চ্যালেঞ্জৰ মাধ্যমে ক'ব পাৰিম। যেতিয়া AIUDF দল গঠন হৈছিল তেতিয়া অসমত জমিয়তৰ নেতৃত্বত কোনো এজন নেতা নাছিল যিজনে AIUDF দল গঠন হোৱাৰ বিৰোধিতা কৰিছিল, কেৱল ৰাগিবী সাহাবৰ বাদে। অসম ৰাজ্যিক জমিয়ত উলামাৰ তেতিয়াৰ উপসভাপতি আছিল মৰহুম আব্দুল জলিল ৰাগিবী সাহাব। যে AIUDF দল যেতিয়া গঠন হৈছিল এদিনতে গঠন হৈ যোৱা নাই। আমি AIUDF দল গঠনৰ প্ৰক্ৰিয়া আমি ক'বলৈ গ'লে যাব লাগিব আমি উভতি 1983 চনলৈ। মই ইমান দূৰ নাযাওঁ, মই চমুকৈ কথাখিনি ক'ম। যিমান মুছলমান সংখ্যালঘু মানুহৰ ওপৰত অত্যাচাৰ হৈছিল সকলো মেৰিয়াই যেতিয়া 2001 চনত তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছৰ চৰকাৰ আহিছিল তেতিয়া জমিয়তৰ নেতৃত্বত সৈয়দ আসাদ মাদানী সাহাবৰ নেতৃত্বত জমিয়তৰ এটি সজাতি দলে তৰুণ গগৈৰ লগত আলোচনাত বহিছিল আৰু সংখ্যালঘুৰ সমস্যাখিনি সমাধান কৰাৰ তেওঁৰ লগত আলোচনা হৈছিল। তৰুণ গগৈ সাহাবেও প্ৰতিশ্ৰুতি দিছিল যে সংখ্যালঘুৰ সমস্যাসমূহ সমাধান কৰি দিব। আৰু যেতিয়া অৱশেষত 2003 চনত জমিয়তৰ নেতৃত্বত গুৱাহাটীৰ লতাশিলনী ফিল্ডত এক বৃহৎ সভা অনুষ্ঠিত হয় সংখ্যালঘুৰ সমস্যা সমাধানৰ দাবীত, আৰু তেতিয়া তৰুণ গগৈক কংগ্ৰেছ নেতৃত্বৰ তৰুণ গগৈ চৰকাৰক মাতা হয় আৰু তৰুণ গগৈ ইয়াত অহাৰ পিছত আসাদ মাদানী সাহাবে তেখেতক 3 মাহ আৰু 6 মাহ এনেকৈ সময় বান্ধি দিয়ে যে সংখ্যালঘুৰ সমস্যাসমূহ সমাধান কৰিবলৈ। এক প্ৰকাৰে তৰুণ গগৈ চৰকাৰে এই কথাখিনি আওকাণ কৰি তেওঁ এই সভা শেষ কৰি তেওঁ গুচি যায়। যিকিনো হোক, যেতিয়া অৱশেষত তৰুণ গগৈ চৰকাৰে সংখ্যালঘুৰ সমস্যা সমাধান নকৰিলে আৰু আসাদ মাদানী এক বৃদ্ধ অৱস্থাত আৰু শেষ পৰিস্থিতিত মানে তেওঁৰ শেষ বয়সত আহি গ'ল, তেতিয়া তেওঁৰ নেতৃত্বত তেখেতে কৈছিলে যে অসমত যদি সংখ্যালঘুৰ সমস্যা সমাধান কৰিবলৈ বিচাৰে তেন্তে অসমত সংখ্যালঘুৰ ৰাজনৈতিক দলৰ প্ৰয়োজন আছে। এই কথা আছিল সৈয়দ আসাদ মাদানী। তেতিয়া সৈয়দ আসাদ মাদানী সৰ্বভাৰতীয় জমিয়ত উলামাৰ সভাপতি হৈ আছিল। সেই আসাদ মাদানীৰ কথাত সকলো জমিয়ত কৰ্মীয়ে সন্মতি জনাইছিল আৰু কৈছিল যে ঠিক অসমত যদি আমি সংখ্যালঘুৰ যি ৰাজনীতি আছে সেয়া যদি অৱসান আমি ঘটাব বিচাৰোঁ তেন্তে আমাৰ ৰাজনৈতিক দলৰ প্ৰয়োজন আছে। আৰু এই কথাত সকলোৱে মত পোষণ কৰিছিল। একমাত্ৰ ৰাগিবী সাহাবে বিৰোধ কৰিছিল যে জমিয়ত উলামা হৈছে এক ভাৰতবৰ্ষৰ মুছলমানসকলৰ সৰ্ববৃহৎ সংগঠন, যি অৰাজনৈতিক সংগঠন, আৰু এই অৰাজনৈতিক সংগঠনৰ পৰা কেতিয়াও ৰাজনৈতিক দলৰ জন্ম হ'ব নোৱাৰে। তেখেতে এইখিনি লিখিছিল, তেখেতে বিভিন্ন পত্ৰিকাত তেওঁ এই কথাখিনি লিখিছিল। কিন্তু অৱশেষত যেতিয়া সময় ওচৰ চাপিল তেতিয়া 2005 চনৰ 3 অক্টোবৰ তাৰিখে AIUDF দলৰ নাম ঘোষণা হ'ব। ঠিক তেতিয়া আসাদ মাদানী লিবিয়ানে গৈ এক্সিডেণ্ট হৈ তেওঁ অসুস্থ আছিল আৰু তেওঁৰ প্ৰতিনিধি হিচাপে সৈয়দ আৰশাদ মাদানী এই সভাখনত উপস্থিত আছিল। আৰু 2005 চনৰ 3 অক্টোবৰ তাৰিখে এই একেখন সভাত সৈয়দ আৰশাদ মাদানী
যিসকলে মোক ভিডিঅ' দি আছে সেইসকলে শুনি লওক। সৈয়দ আৰশ্বাদ মাদানী বৰ্তমান সৰ্বভাৰত জমিয়ত উলামাৰ সভাপতি, সেই সৈয়দ আৰশ্বাদ মাদানীৰ পবিত্ৰ জবানৰ দ্বাৰা এই গুৱাহাটীত বহি UDF, তেতিয়া AI নাছিলে, তেতিয়া UDF আছিলে, UDF দলৰ নাম ঘোষণা কৰি থৈ গৈছিল। সেয়া আছিল 2005 চনৰ ৰমজান মাহৰ এদিন আগত। ৰমজান আৰম্ভ হৈছিল ধৰক 3 তাৰিখ ৰাতি গৈ চেহেৰি খাব, আৰু সেই তেতিয়াই 3 তাৰিখ দিনত AIUDF দলৰ জন্ম হৈছিল, আৰু সেই দলৰ কথা ঘোষণা কৰিছিল সৈয়দ আৰশ্বাদ মাদানী। আছাদ মাদানী নহয়, আছাদ মাদানীৰ নেতৃত্বত তেখেতৰ নিৰ্দেশনাত AIUDF দল গঠন কৰা হৈছিল, আৰু তাক সমৰ্থন কৰিছিল সকলো জমিয়ত কৰ্মী, কেৱল ৰাগিবী চাহাবে কৰা নাছিলে। আৰু আজি বিৰোধ কৰা সৈয়দ আৰশ্বাদ মাদানী, মুস্তাক আনফৰ সকলোৱে সহমত পোষণ কৰিছিল, আৰু একেখন সভাত বহি সৈয়দ আৰশ্বাদ মাদানী নিজৰ মুখেৰে AIUDF দল গঠন কৰা আৰু নাম ঘোষণা কৰি থৈ গৈছিল। তেতিয়া মুস্তাক আনফৰ চাহাব একেলগত আছিল। এতিয়া আহো মুস্তাক আনফৰ চাহাব AIUDFৰ বিৰুদ্ধে কিয় আজি মাত মাতি আছে, বা সৈয়দ আৰশ্বাদ মাদানী কিয় আজি UDFৰ বিৰুদ্ধে কথা ক'বলগীয়া হৈছে। মই কাৰো পক্ষপাতী নহয়, যি সঁচা, যি মই পঢ়ি পাইছোঁ, সেয়া মই উপস্থাপন কৰি আছোঁ। যেতিয়া 2006 চনত 6 ফেব্ৰুৱাৰী তাৰিখে সৈয়দ আছাদ মাদানী ইহলীলা সম্বৰণ কৰিছিল, তাৰিখকেইটা মনত ৰাখিব। 2006 চনৰ 6 ফেব্ৰুৱাৰী সৈয়দ আছাদ মাদানী চাহাবৰ ইন্তেকাল হৈছিল, আৰু ইন্তেকাল হোৱাৰ পিছত জমিয়তত নতুন সভাপতিৰ দৌৰত আছিল দুজন নেতা, এজন আছিলে সৈয়দ আৰশ্বাদ মাদানী, এজন আছিলে মাহমুদ মাদানী। এই কথাখিনি অলপ পিছত কম। আৰু এটা কথা নকলেও নহ'ব, যি মুস্তাক আনফৰ চাহাবে বিৰোধী কৰি আছে সেই মুস্তাক আনফৰ চাহাবে শুনি লওক। সৈয়দ আৰশ্বাদ মাদানী AIUDFৰ পক্ষত আছিল তাৰ আৰু এটা উদাহৰণ। যেতিয়া 2006 চনৰ অসমত বিধানসভা নিৰ্বাচন আৰম্ভ হ'ব, তেতিয়া অসমত নিৰ্বাচনী প্ৰবল ধুমুহা আৰম্ভ হৈছিল, আৰু যমুনামুখ সমষ্টি, আজিৰ বিন্নাকান্দি তেতিয়াৰ যমুনামুখ সমষ্টি আছিল। তেতিয়া এই যমুনামুখ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছিল মৰহুম আব্দুল জলিল ৰাগিবী চাহাব। তেখেত MLA আছিল আগত, তেতিয়া তেওঁ আকৌ দুবাৰৰ বাবে তেওঁ ইলেকশ্যন খেলিব বিচাৰিছিল এই যমুনামুখ সমষ্টিৰ পৰা। আৰু সৈয়দ আৰশ্বাদ মাদানী দেখিছিল যে একেটা সমষ্টিৰ ভিতৰত দুজন নেতাই প্ৰতিদ্বন্দ্বিতা কৰিব, এজন হৈছে মৌলানা বদৰুদ্দিন আজমল আৰু এজন হৈছে মৌলানা আব্দুল জলিল ৰাগিবী চাহাব। গতিকে দুজনেই মুছলমান সম্প্ৰদায়ৰ ডাঙৰ নেতা, গতিকে দুজনৰ মাজত এনেকা কণ্ট্ৰভাৰ্চি হোৱাটো তেখেতে বিচৰা নাছিলে। তেখেতে এই ৰমজান মাহত দাৰুলুম দেওবন্দত ৰাগিবী চাহাবক মাতিছিল, আৰু দাৰুলুম দেওবন্দত ৰাগিবী চাহাব যোৱাৰ পিছত ঠিক আসৰৰ সময়ত ৰাগিবী চাহাবক লৈ এখন বৈঠক হৈছিল, আৰু তেখেতে ৰাগিবী চাহাবক কৈছিল যে আপুনি ইলেকশ্যন খেলিব নালাগে, ইয়াত বদৰুদ্দিন আজমলক ছিটটো এৰি দিয়ক। তেখেতে যদি UDFৰ বিৰোধ আছিলে তেন্তে কিয় ৰাগিবী চাহাবক বহিব কৈছিল, আৰু AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলক ইলেকশ্যন খেলিবলৈ সেইখন সমষ্টিৰ পৰা কিয় খেলাব বিচাৰিছিল। মুস্তাক আনফৰ চাহাব, আপুনি যদি এই কথাখিনি জনা নাছিলে বা জানিও যদি আপুনি গোপন কৰিছে, এই কথাখিনি আপুনি জনা উচিত। তেতিয়া ৰাগিবী চাহাব জীৱনত এই মাদানী ফেমিলিৰ কথাৰ বাহিৰে কেতিয়াও চলা নাছিলে, কেতিয়াও মানে অভাৰটেক কৰা নাছিলে। ৰাগিবী চাহাব দেওবন্দ গৈছে, আৰু ৰাগিবী চাহাব দেওবন্দ গৈ মাদানী চাহাবৰ কথাত সন্মতি প্ৰকাশ কৰিছিল, আৰু তেখেতে নিজে ত্যাগ স্বীকাৰ কৰি ৰাইজৰ বাবে, জনগণৰ বাবে AIUDF দলৰ সুপ্ৰিমো মৌলানা বদৰুদ্দিন আজমলক বিন্নাকান্দি সমষ্টি তথা পূৰ্বৰ যমুনামুখ সমষ্টিত খেলিবলৈ সুযোগ দিছিলে, আৰু ৰাগিবী চাহাবে এইখিনি ত্যাগ কৰিছিলে একমাত্ৰ জনগণৰ স্বাৰ্থত আৰু মাদানী চাহাবৰ কথাত। যদি মাদানী চাহাব AIUDFৰ বিৰুদ্ধে আছিলে তেতিয়া ৰাগিবী চাহাবক কিয় বহিবলৈ কৈছিলে, আৰু সমষ্টিত বদৰুদ্দিন আজমলক এৰি দিবলৈ কিয় কৈছিলে মুস্তাক আনফৰ চাহাব? আপুনিও কিন্তু তেতিয়া সমৰ্থন কৰিছিলে।
তেতিয়া আপুনি AIUDF তথা বদৰুদ্দিন আজমলৰ সমৰ্থক আছিলে, কিন্তু আপোনালোক বিৰোধ কেতিয়া হৈছে ইয়াৰ ইতিহাসো চমুকে আপোনালোকে শুনা উচিত। যেতিয়া 2006 চনত আছাদ মদনী চাহাবৰ ইন্তেকাল হৈছিল আৰু দ্বিতীয়জন মানে জমিয়তৰ সভাপতিৰ দৌৰত আছিলে মাহমুদ মদনী আৰু প্ৰথম আছিলে আৰশ্বাদ মদনী। তেতিয়া তেওঁলোকৰ মাজত এটা কণ্ট্ৰভাৰ্চি হৈছিল যে পৰৱৰ্তী সভাপতি কোন হ'ব। তেতিয়া ইয়াৰ ভূমিকা আছিল বদৰুদ্দিন আজমল বৃহৎ এটা ভূমিকা লৈছিলে যে বদৰুদ্দিন আজমলে যিজনক সমৰ্থন কৰিব সেইজনৰ প্ৰতি এটা বহুত মানে ৰাইজৰ উৎসাহ থাকিব বা সেইজন সভাপতি হোৱাৰ প্ৰায় 90% চান্স আছে। কিন্তু সেই সময়ত বদৰুদ্দিন আজমল নীৰৱ ভূমিকা পালন কৰিছিল, যাৰ ফলত অৱশেষত গৈ আৰশ্বাদ মদনী জমিয়ত উলামাৰ সভাপতি নিৰ্বাচিত হৈছে আৰু মাহমুদ মদনী নেতৃত্বাধীন মাহমুদ মদনী চাহাব তাৰ পৰা ওলাই আহিল আৰু তেখেতৰ নেতৃত্বাধীন দ্বিতীয় জমিয়ত গঠন কৰা হৈছিল। এতিয়া মাহমুদ মুস্তাক আনফৰ চাহাব আৰু আৰশ্বাদ মদনী চাহাবৰ খুব হৈছে সেই বিপদৰ সময়ত যেতিয়া জমিয়তৰ সভাপতি নিৰ্বাচন কৰা হৈছিল। ঠিক তেতিয়াৰ সময়ত বদৰুদ্দিন আজমল চাহাবে কিয় আৰশ্বাদ মদনীক সমৰ্থন কৰা নাছিলে সেই কথাখিনিৰ খুব লৈ আৰশ্বাদ মদনী আজিলৈকে বদৰুদ্দিন আজমলক সমৰ্থন নকৰে। কিন্তু তেতিয়া আৰশ্বাদ মদনীৰ মুখেৰে এই UDF দলৰ নামটো তেখেত ঘোষণা কৰিছিল আৰু তেখেত বিধায়ক হ'বলৈ তেওঁক ৰাগিবী চাহাবক বহাই দিছিল আৰু বদৰুদ্দিন আজমল চাহাবক ইলেকশ্যন খেলিবলৈ যমুনামুখ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়া হৈছিল। আজিৰ দিনত যেতিয়া মাহমুদ মদিনাক নেতৃত্বাধীন দ্বিতীয় জমিয়ত গঠন কৰা হৈছিল আৰু সেই জমিয়তত মৌলানা বদৰুদ্দিন আজমলক অসমৰ সদৰ বনাই দিয়া হৈছিল আৰু তাৰ আগতে এটা কণ্ট্ৰভাৰ্চি হৈছিল, ৰাগিবী চাহাবে আনিছিল যে এজন মানুহ জমিয়তৰো অসম সভাপতি হ'ব আৰু AIUDFৰ সভাপতি হ'ব, দুটা মানি লোৱা নহ'ব। এইটো কেৱল ৰাগিবী চাহাবে প্ৰথম বিৰোধিতা কৰিছিল। এই বিৰোধ কৰাৰ পিছত তেতিয়া বদৰুদ্দিন আজমল চাহাব মাহমুদ মদিনাৰ নেতৃত্বাধীন জমিয়তৰ সভাপতি হৈছিল আৰু ৰাগিবী চাহাব আৰশ্বাদ মদনীৰ নেতৃত্বাধীন জমিয়তৰ সভাপতি হৈছিল। তেতিয়া তেওঁলোকৰ মাজত এটা ডিভাইড আহিছিল আৰু সেই ডিভাইডটো আজিলৈকে মৌলানা মুস্তাক আনফৰ চাহাবে ধৰি ৰাখিছে যে জমিয়ত উলামাৰ যদি দ্বিতীয় খণ্ড হৈছে এইটো বদৰুদ্দিন আজমলৰ কাৰণে হৈছে। সেই ক্ষোভটো মুস্তাক আনফৰ চাহাবে ধৰি ৰাখি আজি AIUDFৰ বিৰোধিতা কৰি আছে। মূলতঃ মুস্তাক আনফৰ AIUDFৰ বিৰোধিতা কৰা নাই, তেখেতে জমিয়তৰ বিৰোধিতা কৰি AIUDFৰ বিৰোধিতা কৰি আছে। কিন্তু মুস্তাক আনফৰ চাহাবে এইখিনি তেওঁ বুকুত হাত দি ক'ব পাৰিবনে যেতিয়া UDF দল গঠন কৰা হৈছিল তেতিয়া মুস্তাক আনফৰ চাহাবে সমৰ্থন কৰা নাছিল? কেতিয়াও ক'ব নোৱাৰে, হাত্তাকে আৰশ্বাদ মদনীও ক'ব নোৱাৰে। আৰশ্বাদ মদনী চাহাবে সমৰ্থন কৰিছিল, তেওঁৰ নিজৰ মুখেৰে AIUDF দলৰ নাম ঘোষণা কৰিছিল, নিজে ৰাগিবী চাহাবক বুজনি দি যমুনামুখ সমষ্টিত বদৰুদ্দিন আজমল চাহাবক বিধায়ক হোৱাৰ সুযোগ কৰি দিছিল। আজিৰ দিনত জমিয়ত দ্বিখণ্ড হোৱাৰ বাবে তেওঁলোকে AIUDF লৈ ৰাজনীতি কৰি আছে। জমিয়ত কেতিয়াও চিয়াচতি হ'ব নোৱাৰে, কেতিয়াও ৰাজনীতি হ'ব নোৱাৰে। গতিকে আপোনালোকে যদি জমিয়ত লৈ UDFৰ ওপৰত ৰাজনীতি কৰিছে সেইখিনি আপোনালোকৰ ভুল। যদি আপোনালোকে ৰাজনীতি কৰিব বিচাৰে কোনো এটা ৰাজনীতিক দলৰ হৈ ৰাজনীতিৰ বিৰোধিতা কৰক আৰু যদি জমিয়তৰ হৈ ৰাজনীতি কৰিব বিচাৰে তেন্তে কমচে কম জমিয়ত উলামাক ৰাজনীতিৰ মানে কোনো প্লেটফৰ্মত নানিব। কাৰণ মই যিমান দূৰ জানো মুস্তাক আনফৰ চাহাব আপুনি 2017ৰ শেষত বা 18ৰ প্ৰথমত যেতিয়া মৰডংগা মাদ্ৰাছাত কোৰাণ প্ৰতিযোগিতা হৈছিল তেতিয়া আপুনি কৈছিলে আমি দুজন ভাই ককাই
আমাৰ মাজত চিয়াচতি কিবা ডিফাৰেঞ্চ থাকিব পাৰে, কিন্তু আমাৰ ভাতৃত্বৰ মাজত কোনো ডিফাৰেঞ্চ নাই। কিন্তু আজিৰ দিনত আপুনি যি মেছেজ দি আছে সেয়া ভাতৃত্ব আপুনি নষ্ট কৰি আছে। আপুনি যদি ৰাজনীতি কৰিছে, ৰাজনীতিৰ মেছেজ দিয়ক। তেওঁৰ ইবাদত লৈ, তেওঁৰ পাৰ্চনেলিটি লৈ কিয় আপুনি ৰাইজৰ মাজত বিভ্ৰান্ত সৃষ্টি কৰি আছে মহোদয়? আপুনিওতো এই UDF দলৰ এজন সদস্য আছিলে। যদি আজিৰ দিনত ৰাগিবী চাহাবে বিৰোধ কৰিলে হয়, 100 বাৰ মানি ল'লো হয় যে ৰাগিবী চাহাবে বিৰোধ কৰিছে, কাৰণ ৰাগিবী চাহাব UDF দল গঠনৰ পক্ষপাতিত নাছিলে। কিন্তু এই আজি আৰশাদ মাদানী তেখেতে কৈছে যে বদৰুদ্দিন আজমল চাহাবক আমি মানা কৰিছিলোঁ যে ৰাজনীতিত যাব নালাগে, ৰাজনীতিত যাব নালাগে। সেই আৰশাদ মাদানী চাহাব তেওঁলোকৰ পৰামৰ্শৰ অনুযায়ী বদৰুদ্দিন আজমল চাহাব ৰাজনীতিত আহিছে। তেওঁলোকে ৰাজনীতি দল গঠন কৰি দি বদৰুদ্দিন আজমল চাহাবক নেতৃত্ব দিবলৈ দিছিলে। বদৰুদ্দিন আজমল চাহাবৰ মূৰত পূজাটো উঠাই দিছিলে। আজি যদি এই আৰশাদ মাদানী চাহাব, আছাদ মাদানী চাহাব আৰু এই জমিয়ত কৰ্মী, জমিয়তে যদি AIUDF গঠন কৰি নিদিলেহেঁতেন, বদৰুদ্দিন আজমলে কেতিয়াও ৰাজনীতি দল গঠন নকৰিলেহেঁতেন। গতিকে বহুত কথা আছিলে, বহুত কথা আছে। ৰাজনীতি কেনেকৈ গঠন হৈছিলে প্ৰথম পৰা শেষলৈকে ক'ব গ'লে বহুত দীঘলীয়া হৈ যাব। গতিকে মই থুলমূলকৈ কথাখিনি ক'লোঁ যে জমিয়তৰ পৰা কেনেকৈ দল গঠন কৰা হৈছিল আৰু ইয়াৰ নেতৃত্ব কোনে দিছিলে, কাৰ নিৰ্দেশত হৈছিল, আৰু UDF দলৰ নামটো কোনে ঘোষণা কৰিছিল আৰু কাক জিম্মেদাৰী দিয়া হৈছিল, এইখিনি মই চমুকৈ কৈছোঁ। যদি এতিয়া কোনোবাই হয়তো এই ভিডিঅ'টো চোৱাৰ পিছত বহুতে বিভিন্ন ধৰণৰ কমেণ্ট কৰিব, মোক কমেণ্ট কৰি লাভ নাই, আপোনালোকে ইতিহাস অধ্যয়ন কৰক। হয়তো বহুতে ভিডিঅ' এটা চাইছে যে আৰশাদ মাদানী কৈছে যে बदरुद्दीन अजमल को कितना बार समझाया कि तुम जिस रास्ते पर जा रहे हो ये हमारा देश का, हमारा मुल्क के मुसलमानों के लिए ये नापसंदीदा है। এনেকৈ এটা ভিডিঅ' হয়তো বহুতে চাইছে। এই ভিডিঅ'টো কেতিয়াৰ আছিলে? যেতিয়া জমিয়ত দ্বিখণ্ড হৈছিলে। সেই জমিয়ত দ্বিখণ্ডী হোৱাৰ পিছত যেতিয়া মাহমুদ মদনীয়ে আৰু এটা নতুন জমিয়ত বনাইছে, বদৰুদ্দিন আজমল মাহমুদ মদনী নেতৃত্বাধীন জমিয়তত গৈছিলে, তেতিয়াৰ কথা আছিলে। কিন্তু ইয়াৰ আগত আৰু এটা কথা আপোনালোকে মনত আছেনে নাই মই নাজানো, নীলবাগানত সৈয়দ আৰশাদ মাদানী আহি UDFৰ হৈ প্ৰচাৰ চলাই গৈছিল। কাৰোবাৰ মনত আছে যদি কমেণ্ট কৰিব। নীলবাগান খেলপথাৰত আৰশাদ মাদানী চাহাব বদৰুদ্দিন আজমলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই গৈছিল। ছিদ্দিকুল্লাহ চৌধুৰী চাহাবো আহিছিল। কথাখিনি যদি মনত আছে কমেণ্ট কৰিব, কাৰণ এতিয়া বহুতে কমেণ্ট কৰিব। মইতো মই প্ৰথমতে চেলেঞ্জ দি লৈছোঁ, কথাখিনি যদি কোনোবাই মিছা বুলি প্ৰমাণ কৰিব পাৰে, চেলেঞ্জ আছে। গতিকে ইতিহাস বিকৃত নকৰিব, ইতিহাসৰ জেগাত ৰাখিব, মানুহক বিভ্ৰান্ত নকৰিব।